এখন দেশৰো ৰাষ্ট্ৰপতি ঘোষণা কৰিছে নিজকে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। নমস্কাৰ আৰু স্বাগতম জনাইছো আৰু দেশ বিশ্বৰ বিভিন্ন খবৰ আপোনালোকৰ বাবে লৈ আহিছো আৰু এই মুহূৰ্তত এনেকুৱা এটা খবৰ যে এগৰাকী এখন দেশৰ ৰাষ্ট্ৰপতিয়ে নিজকে আন এখন দেশৰ ৰাষ্ট্ৰপতি বুলি ঘোষণা কৰিছে আৰু তেওঁ আৰু কোনো নহয়, তেওঁ হৈছে ডোনাল্ড ট্ৰাম্প। শেহতীয়াকৈ যি নিৰ্দেশনা দিলে আৰু এই বছৰটোৰ আৰম্ভণিতে ভেনেজুৱেলাত ৰাষ্ট্ৰপতি গৰাকীক কাৰাৰুদ্ধ কৰি লৈ আনিলে আৰু তাৰ পিছত যেটো অভিযানে গোটে বিশ্বতে খলকনি তুলিলে ইউএছ লাগিছিল নে নালাগিছিল দুভাগত বিভক্ত হৈ গল বিশ্বৰ বিভিন্ন দেশ ইন্টাৰনেশনাল ল ট্ৰাম্পে ভংগ কৰাৰ বহু অভিযোগ উঠিলে তাৰ মাজতে এইবাৰ ট্ৰাম্পৰ যেটো ডাঙৰ ঘোষণা প্ৰথমে ট্ৰাম্পে ইংগিত দিছিলে ডোনাল্ড ট্ৰাম্পে মন্তব্য কৰিছিলে যে ভেনেজুৱেলাৰ ইনচাৰ্জ বা ভেনেজুৱেলাৰ চাৰ্জ তেওঁৰ হাততে তেওঁৰ অধীনতে ভেনেজুৱেলা বুলি তেওঁ ঘোষণা কৰিছিলে আৰু এইবাৰ তেওঁ একেবাৰে তেওঁ কুণ্ঠাবোধ নকৰিলে নিজকে ভেনেজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি বা এক্টিং প্ৰেসিডেন্ট ঘোষণা কৰিবলৈ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প অৰ্থাৎ তেওঁৰ নিজৰ ভাষাৰে তেওঁ নিজৰ ট্ৰুথ সোশ্যাল ঘোষণা কৰিছে তাত তেওঁৰ ভাষাৰে তেওঁ এতিয়া কেৱল মাৰ্কিন ৰাষ্ট্ৰপতিয়ে নহয় তেওঁ এতিয়া নিজকে ভেনেজুৱেলা ৰাষ্ট্ৰপতিও তেওঁ নিজকে ঘোষণা কৰিছে ডোনাল্ড ট্ৰাম্পে এতিয়া কৰবা দুখন দেশৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ যে কৰিব আগন্তুক কিছু দিনলৈকে সেইখিনি কথা তেওঁ স্পষ্ট কৰি দিছে কিয়নো এইখিনি সিদ্ধান্ত বা এই ধৰণৰ ঘোষণা কৰাৰ পূৰ্বে তেওঁ ভেনেজুৱেলাৰ তৈল ক্ষেত্ৰক লৈ তেলৰ ৰেভিনিউক লৈ তেওঁ কিছু ডাঙৰ ঘোষণা কৰিছে তেওঁ কি এই মুহূৰ্তত এনেকৈ কৈছে যে ভেনেজুৱেলাৰ সৈতে কথা বতৰা গুটেখিনি ঠিকে থাকে চলি আছে ভেনেজুৱেলাত বৰ্তমান যিগৰাকী নিকোলাছ মাডুৰোক গ্ৰেপ্তাৰ কৰাৰ পিছতে আমেৰিকাই ডেলচি ৰড্ৰিগেজে দায়িত্ব ললে কিন্তু ডেলচি ৰড্ৰিগেজে ইন্টাৰিম প্ৰেসিডেন্ট হিচাপে দেশখনৰ সৰ্বোচ্চ ন্যায়ালয়ে তেওঁক নিযুক্তি দিয়া বা তেওঁক দায়িত্ব দিয়াৰ পিছতে সৰ্বা যে ডোনাল্ড ট্ৰাম্প সেইখিনি কথা ডোনাল্ড ট্ৰাম্পে জাহিৰ কৰিলে ডোনাল্ড ট্ৰাম্পে আনকি কৈছে যে তেওঁলোকৰ 50 মিলিয়ন বেৰেল মান তেওঁলোকৰ হাতত তেল আছে বুলি কৈছে ডেলচি ৰড্ৰিগেজে আৰু ডেলচি ৰড্ৰিগেজে সেইখিনি কথা কোৱাৰ পিছতে আমেৰিকা এইখিনি কিনিব পাৰিব নেকি ল'ব পাৰিব নেকি ট্ৰাম্পক সুধিছিল ট্ৰাম্পে কৈছে যে আমি পাৰিম আৰু এতিয়া সেই 50 মিলিয়ন বেৰেল যি ভেনেজুৱেলান তেল এতিয়া ইউনাইটেড ষ্টেটছ অভিমুখে ইতিমধ্যে আনি থকা হৈছে বুলিও ডোনাল্ড ট্ৰাম্পে কৰিলে ঘোষণা কিন্তু আটাইতকৈ ডাঙৰ যেটো মন্তব্য আটাইতকৈ ডাঙৰ যেটো সিদ্ধান্ত সেয়া ইতিমধ্যে নিজকে ভেনেজুৱেলাৰ এক্টিং প্ৰেসিডেন্ট বুলি ঘোষণা কৰাৰ পূৰ্বে সেয়া এটা এক্সিকিউটিভ অৰ্ডাৰ ট্ৰাম্পে হেনো সাইন কৰিছে সহি কৰিছে যত এই নিৰ্দেশনাত ভেনেজুৱেলা তেলৰ যিখিনি ৰেভিনিউ যিখিনি ধৰক ফৰেন গভৰ্ণমেণ্টত আছে বা ফৰেন ফাণ্ড হিচাপে যিখিনি আছে সেই ৰেভিনিউখিনি এক প্ৰকাৰ ৰিং ফেন্স কৰি দিছে অৰ্থাৎ এটা নিৰ্দিষ্ট কামৰ বাবেহে তাক ব্যৱহাৰ কৰা হ'ব তাৰ বাহিৰে কোনো বেলেগ কামৰ বাবে এই ফাণ্ড আসলতে চোৱা নাযায় বা এই ফাণ্ড কোনেও চুবলৈ নোৱাৰিব এতিয়া ইয়াত কিন্তু বহু দিশ আহিব ভেনেজুৱেলান তেল এটা সময়ত ভেনেজুৱেলাৰ তেল কোম্পানীয়ে ভেনেজুৱেলাৰ তেলৰ গোটে কামকাজখিনি কৰিছিল কিন্তু তাৰ পিছত এটা সময়ত গোটেখিনি নেশ্যনেলাইজ কৰিলে ভেনেজুৱেলা আৰু তাৰ পিছৰ পৰা ভেনেজুৱেলাৰ ওপৰত বহুখিনি ক্লেম ডাঙৰ ডাঙৰ তেল কোম্পানীবোৰে তেওঁলোকে বহুখিনি তেওঁলোকৰ এসেট তাত আছে তেওঁলোকৰ সম্পত্তি তাত আছে সেইখিনি লৈ বহুখিনি ক্লেম তেওঁলোকে কৰিছিলে কিন্তু এই ইয়াৰ মাজতে আৰু লিগেল প্ৰসেস কোনো ধৰণৰ নতুনকৈ আৰম্ভ নহয় সেইবাবে ডোনাল্ড ট্ৰাম্পে ইতিমধ্যে আমেৰিকাত সেই বিশেষ নিৰ্দেশনা জাৰি কৰি এক্সিকিউটিভ অৰ্ডাৰ জাৰি কৰি ডোনাল্ড প্ৰকাৰ এক কথাত একেবাৰে সহজকৈ ক'বলৈ গ'লে সকলোখিনি ফাণ্ড যাতে নিৰ্দিষ্ট ফাণ্ড হৈয়ে থাকে ভেনেজুৱেলা যাতে কোনো আন ক্ৰেডিটৰে যাতে সেইখিনি এক্সেছ কৰিবলৈ নোৱাৰে তাক ব্লক কৰি সেই ফাণ্ডখিনি ব্লক কৰি যাতে সেইখিনি কোনো লিগেল ক্লেইমছৰ অধীনত আহি নাযায় বা দ্বিতীয়তে সেইখিনি ধন বা সেইখিনি ধনৰাশি যাতে কেৱল ভেনেজুৱেলাৰ উন্নতিৰ বাবে বা ভেনেজুৱেলাৰ শান্তি ষ্টেবিলিটিৰ বাবেহে যাতে ইউজ কৰা হয় তাৰ বাবে ট্ৰাম্পে এই কিছু অৰ্ডাৰ ওলাইছে বুলি একাংশই কৈছে আৰু এই ধৰণে কেৱল chính sách đối ngoại của Mỹ chính sách đối ngoại যাতে এইখিনি ফাণ্ড ব্যৱহাৰ হয় বা এই ফাণ্ডক লৈ যাতে সিদ্ধান্ত হয় তাৰ বাবে আসলতে ট্ৰাম্পে এই অৰ্ডাৰ জাৰি কৰিছে আৰু এই অৰ্ডাৰক লৈ চৰ্চা হৈছে নোহোৱা নহয় অৰ্ডাৰখিনিয়ে কৈছে যে ভেনেজুৱেলান অইলৰ যেটো ৰাজহ ফৰেন চৰকাৰখিনিত ফাণ্ড ডিপজিট হৈ আছে যিখিনি ডিপজিট ফাণ্ড আছে সেই ফাণ্ডখিনি কেৱল ভেনেজুৱেলাৰ প্ৰসপেৰিটি আৰু ষ্টেবিলিটিৰ বাবে ভেনেজুৱেলাত আজি যি ধৰণৰ অৱস্থা ভেনেজুৱেলাৰ বিৰুদ্ধেটো বিভিন্ন ধৰণৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধেটো বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিয়ে ডোনাল্ড ট্ৰাম্পে তাত অভিযান চলাইছিল নিকোলাছ মাডুৰোক গ্ৰেপ্তাৰ কৰি আনিছিলে সেইখিনি কেৱল যাতে এই ফাণ্ডখিনি ভেনেজুৱেলাৰ ভেনেজুৱেলাৰ উন্নতিৰ বাবে ষ্টেবিলিটিৰ বাবে ব্যৱহাৰ কৰা হয় সেইবাবে এই সিদ্ধান্তটো লোৱা বুলি কৈছে সেই শুকুৰবাৰে এয়া সাইন কৰিছিলে সহি কৰিছিলে এতিয়া স্বাভাৱিকতে
দেওবাৰে কৈছিলে Donald ট্ৰাম্পে যে Venezuela বৰ্তমানৰ যিগৰাকী দায়িত্বত আছে ডেলচি ৰড্ৰিগেজৰ সৈতে খুব কথা বতৰাবোৰ পজিটিভ ধৰণেৰে আগবাঢ়িছে তেওঁ কোনো ধৰণৰ আচলতে বিৰুদ্ধাচৰণ কৰা নাই সেইখিনি কথা নিজে কৈছে ডোনাল্ড ট্ৰাম্পে আৰু কৈছে যে দেশখনত এতিয়া উন্নতি বা প্ৰগতি নিৰ্ধাৰিত ধৰণেৰে বা যেনেকৈ বিচাৰিছিলে ডোনাল্ড ট্ৰাম্পে তেনেকৈ আগবাঢ়িছে আৰু সেই ভেনিজুৱেলাৰ khả năng lãnh đạo, ট্ৰাম্পে বা আমেৰিকান লিডাৰশ্বিপে sự tha thứ của lãnh đạo, বিচাৰিছে আগ্ৰহ প্ৰকাশ কৰিছে সকলোখিনি ঠিকে থাকে থকা বুলি ক'লে আৰু এই যি 50 মিলিয়ন বেৰেল তেলৰ খাৰুৱা তেলৰ কথা যিটো ক'লে যিটো ভেনিজুৱেলাৰ ডেলচি ৰড্ৰিগেজে ট্ৰাম্পে ল'ব পাৰিব নেকি অৰ্থাৎ আমেৰিকা কিনিব পাৰিব নেকি বুলি সুধিলে ডোনাল্ড ট্ৰাম্পে কৈছে যে ইয়াৰ মূল্য প্ৰায় 4.2 বিলিয়ন মাৰ্কিন đô la ডলাৰ Mỹ, আৰু এয়া বৰ্তমান ইউনাইটেড Hoa Kỳ, ষ্টেটছলৈকে আহি আছে স্বাভাৱিকতে এইখিনি কথা বতৰা ভেনিজুৱেলাক লৈ সিদ্ধান্ত বহু ডাঙৰ সিদ্ধান্ত ইতিমধ্যে ডোনাল্ড ট্ৰাম্পে লৈ পেলাইছে আৰু আটাইতকৈ ডাঙৰ কথা যে নিজকে ভেনিজুৱেলাৰো ৰাষ্ট্ৰপতি বুলি ডোনাল্ড ট্ৰাম্পে ঘোষণা Boris কৰিছে Ben, যেটো কথা কৰবাত নহয় কৰবাত সকলোৱে আলোচনা কৰি আছিল যে নাৰ্কো ষ্টেট এখন চলাই থকা বুলি ট্ৰাম্পৰ যেটো অভিযান চলিছিল নিকোলাছ মাডুৰৰ ওপৰত নিকোলাছ মাডুৰৰ বিৰুদ্ধে যত আমেৰিকাৰ সেনা নামিছিল হেলিকপ্টাৰেৰে আৰু তাৰ পিছতে আমেৰিকাৰ সেনাই গ্ৰেপ্তাৰ কৰিছিল নিকোলাছ মাডুৰক প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকী যিগৰাকী বৰ্তমান কাৰাৰুদ্ধ হৈ নিউয়ৰ্কৰ কাৰাগাৰত আছে নিকোলাছ মাডুৰক সেই নাৰ্কো ষ্টেট চলাই থকা বা নিকোলাছ মাডুৰৰ বিৰুদ্ধে তো আৰু কিছু অভিযোগ আনিছিলে ডোনাল্ড ট্ৰাম্পে যে কিছু তেলৰ ৰেভিনিউ যথেষ্টতে মই মতালিৰে খৰচ কৰিছে তেল সেক্টৰটো ভালকে চলাবলৈ পৰা নাই নাৰ্কো ষ্টেট চলাই আছে ৰিগিং কৰি খামুচি আছে নিজৰ গাদী এই ধৰণৰ কথা বতৰা বা এক প্ৰকাৰ ৰেকনায়কতবাদ চলাইছে এনেকুৱা নানানটা অভিযোগ আমেৰিকা আনিছিলে কিন্তু বিশ্ব যি ধৰণে আলোচনা কৰিছিলে যে মূলতঃ ভেনিজুৱেলাৰ তেলক লৈ আমেৰিকাৰ চকু আৰু সেই সন্দৰ্ভত ভেনিজুৱেলাৰ কিছু নিৰ্দিষ্ট সিদ্ধান্ত ডোনাল্ড ট্ৰাম্পে ল'ব পাৰে আমেৰিকাই ল'ব পাৰে সেইখিনিয়ে যেন হ'বলৈ গৈ আছে কিয়নো ইতিমধ্যে Venezuela নিজকে স্বয়ম্ভু ৰাষ্ট্ৰপতি ঘোষণা কৰিছে এক্টিং প্ৰেসিডেন্ট হিচাপে ঘোষণা কৰি দিছে ডোনাল্ড ট্ৰাম্পে আৰু পৰৱৰ্তী সময়ছোৱাখিনি যেহেতু শেহতীয়াকৈ তেলক লৈ তেলৰ ৰেভিনিউক লৈ ভেনিজুৱেলাৰ অইল সেক্টৰক লৈ কিছু ডাঙৰ সিদ্ধান্ত লৈছে আগন্তুক সময়ছোৱাখিনি নিশ্চিত ৰূপত ডোনাল্ড ট্ৰাম্পে আৰু কিছু তেনেকুৱা ডাঙৰ সিদ্ধান্ত ল'ব কি হ'ব ভেনিজুৱেলাৰ তেল ক্ষেত্ৰ কেনেকুৱা ধৰণে এটা সময়তো বিৰাট প্ৰতিবন্ধকতা আৰোপ কৰি থোৱা আছিলে আমেৰিকাৰ ফালৰ পৰাই ভেনিজুৱেলাত এতিয়া কি হ'বলৈ গৈ আছে সেয়া খুবেই লক্ষণীয় Venezuela আটাইতকৈ ডাঙৰ আমি এইখিনিতে কম যে 18% dự trữ 18 ই Mỹ, বা তেলৰ যি ভাণ্ডাৰ সেয়া ভেনিজুৱেলাত আছে সৌদি আৰবতকৈও বেছি সৌদি আৰবত প্ৰায় 16% মান আছে তাৰপিছত ৰাছিয়াত প্ৰায় 5-6% মান আছে আমেৰিকাত প্ৰায় 4-5% মান আছে অৰ্থাৎ সেই দিশৰ পৰা ভেনিজুৱেলা খুবেই গুৰুত্বপূৰ্ণ আৰু ৱেষ্টাৰ্ণ হেমিস্ফিয়াৰতো যদি কোৱা যায় তেনেহ'লে ট্ৰাম্পে বা আমেৰিকাৰ যাতে এটা কথা সকলোৱে মানি চলে সেই ধৰণৰ এটা শক্তিশালী স্থিতিত যাতে আমেৰিকা থাকে সেইবাবে আমেৰিকাই এই ধৰণৰ এটা পদক্ষেপ ল'বলৈ কুণ্ঠাবোধ নকৰিলে বুলিও বহুতে ক'বলৈ বিচাৰে কিন্তু এই পদক্ষেপে আগন্তুক সময়ছোৱাত তেলক লৈ যে আৰু কিছু আমেৰিকাই সিদ্ধান্ত ল'ব সেইখিনি কথাও কিন্তু এক প্ৰকাৰ ইতিমধ্যে আলোচনা বিশ্বই কৰিছে যে হয়তো এই আৰম্ভণি ভেনিজুৱেলাৰ তেলক লৈ হয়তো আমেৰিকাৰ আৰু আগন্তুক 2-3টা দিনত